আজিৰ আলোচনাৰ বিষয়বস্তু হ'ল এন্ড্ৰভেট। এন্ড্ৰভেট হৈছে গৰু, মহ, কুকুৰ আৰু মেকুৰীৰ বিভিন্ন বেক্টেৰিয়া সংক্ৰমণৰ চিকিৎসাৰ বাবে ব্যৱহৃত এক বহুল এন্টিবায়টিক। ই শ্বাসতন্ত্ৰ, পাচনতন্ত্ৰ, ডায়েৰিয়া, চৰ্মৰোগ আৰু মূত্ৰনলীৰ সংক্ৰমণ, CRD, ইকোলাই আদি নিৰাময়ত অত্যন্ত কাৰ্যকৰী। এন্ড্ৰভেটৰ প্ৰধান কামসমূহ: প্ৰাণীবোৰৰ বেক্টেৰিয়াজনিত ৰোগ নিৰাময়। ই চৰাইৰ গ্ৰাম পজিটিভ আৰু গ্ৰাম নেগেটিভ উভয় বেক্টেৰিয়া ধ্বংস কৰে। চৰাইৰ শ্বাসতন্ত্ৰ আৰু পাচনতন্ত্ৰৰ সংক্ৰমণ, CRD, ফাউল কলেৰা আৰু ইকোলাইৰ বাবে হোৱা ৰোগৰ তৎকালীন কাম কৰে। গৰু, মহৰ চিকিৎসা: নিউমোনিয়া, পাচনতন্ত্ৰৰ সংক্ৰমণ আৰু ঘাঁ আদিৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। সহায়ক চিকিৎসা: ৰাণীক্ষেত বা গাম্বৰো আদি ভাইৰাছজনিত ৰোগৰ পাছত হোৱা দ্বিতীয় বেক্টেৰিয়াৰ সংক্ৰমণ ৰোধ কৰিবলৈ ব্যৱহাৰ কৰা হয়। আজিৰ আলোচনাৰ বিষয়বস্তু এইখিনিয়ে।